মাছৰুম খেতিৰে স্বাৱলম্বী হোৱা নলবাৰীৰ এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে নিজৰ উৎপাদিত সামগ্ৰীৰে বহিৰাষ্ট্ৰৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে যিগৰাকী ব্যক্তিয়ে কুইৰো অধিক যুৱক যুৱতীক সংস্থাপন দিবলৈ সক্ষম হৈছে নিজৰ গাঁৱতে সেই ব্যক্তিগৰাকী হ'ল নলবাৰী বৰজাৰৰ হেমন্ত নাথ এই মুহূৰ্তত হেমন্ত নাথৰ যিখন মাছৰুম ফাৰ্ম সেই ফাৰ্মত উপস্থিত আছোঁ প্ৰথমে দৃশ্যখিনি দেখুৱাই ল'ম এই ধৰণৰ যিখন ফাৰ্ম এই ফাৰ্মখনত তেওঁৰ পাঁচটাকৈ এই ধৰণৰ কেবিন আছে যিকেইটা কেবিনত এই ধৰণে তেখেতে বিগত প্ৰায় বহু বছৰ ধৰি যি মাছৰুমৰ উৎপাদনৰ কাম সেই উৎপাদনৰ কাম কৰি আহিছে আমাৰ লগত হেমন্ত নাথ আছে অকণমান আপুনি আগুৱাই আহিলে সুবিধা হ'ব পোনপ্ৰথমে শুভেচ্ছাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ বিগত বহু বছৰ ধৰি আপুনি এই ধৰণে মাছৰুমৰ খেতি কৰি স্বাৱলম্বী হৈ আহিছে কেতিয়াৰ পৰা এই খেতিৰ সৈতে জড়িত হৈ আছে ধন্যবাদ মই 2012 মানৰ পৰা জড়িত হৈ আছোঁ মই মাছৰুম খেতিৰ লগতে আগতে অলপকৈ কৰিছিলোঁ এতিয়া কমাৰ্চিয়েলভাৱে অলপ খেতিখন আগবাঢ়িছোঁ মোৰ লগতে এতিয়ালৈকে মই 6000 মান মানুহক ট্ৰেইনিং দিলোঁ তাৰে বহুত ফাৰ্ম হৈছে এতিয়া বহুত ডেভেলপ হৈছে আৰু অলপকৈ বজাৰখনো আমি বেছি দূৰলৈকে যাব পাৰিছোঁ আমি যিমানখিনি তথ্য পাইছোঁ আপুনি ভূটানলৈকে ইয়াত আপুনি উৎপাদিত সামগ্ৰী প্ৰেৰণ কৰে প্ৰায় 80% আপোনাৰ ইয়াৰ উৎপাদিত সামগ্ৰী ভূটানলৈ যায় প্ৰতিমাহে কিমান কেজি মাছৰুম ইয়াৰ পৰা ভূটানলৈ আমি লকডাউনৰ আগতে 100% ভূটান যোৱাই আছিল আমি প্ৰডাকশ্যন কৰিয়ে ভূটান যোৱা আছিলোঁ কিন্তু লকডাউনৰ পাছত আমাৰ ডমেষ্টিক মাৰ্কেটখনো আমি গম পালোঁ ভাল বজাৰ এখন আছে এতিয়া আমাৰ ভূটান নগ'লেও হয় কিন্তু আমি আগৰ পৰা ভূটানৰ লগত জড়িত কাৰণে আমি ভূটানৰ এটা পাৰ্ট আমি এটা পঠাওঁ তালৈকে কিমান কুইণ্টলমান সামগ্ৰী যায় মাহেকত মোৰ নিজৰ ফালৰ পৰাই 1.5 কুইণ্টেলমান ডেইলি যায় প্ৰতিদিনে আৰু মোৰ নিজৰ প্ৰডাকশ্যনো আছে মোৰ লগতে 4-5জনমান ভাল খেতিয়ক আছে তেখেতসকলে মোক দিয়ে আমি এগ্ৰিগেট কৰি পেলাই পঠাওঁ তেনেকৈ আৰু এটা পাৰ্ট আমি শুকাওঁ মানে আপুনি আপোনাৰ ইয়াত উৎপাদিত 1.5 কুইণ্টল আপুনি ব্যক্তিগতভাৱে ভূটানলৈ পঠিয়ায় আৰু সমূহীয়াভাৱেও আপুনি বহুখিনি সামগ্ৰী ভূটানলৈ পঠিয়ায় ভূটান আৰু লোকেল আমাৰ BTR বজাৰবিলাক আছে আমাৰ ওচৰৰ বজাৰবিলাকতো দিওঁ আৰু কিছুমান বিয়া সভা পূজা এইবিলাকৰ অনুষ্ঠানবিলাকো আমি ইয়াৰ পৰা কনজিউমাৰক দিওঁ আৰু ইয়াৰ পৰা কিন্তু বাকীটো আমি B2B ডাইৰেক্ট বিজনেছ ভূটানৰ বেপাৰীবিলাক বা আমাৰ যিটো অঞ্চলৰ বেপাৰী আছে এইবিলাকক দিওঁ ডাইৰেক্ট আপুনি মাহেকত এই মাছৰুম খেতিৰে কিমান উপাৰ্জন কৰিবলৈ মাহেকত আমি 4-5 লাখ মান টকাৰ বেচা কিনা কৰোঁ আৰু ইনকাম বুলি ক'লেতো গোটেই দি থৈ খেতিয়কৰ গোটেই দি থৈ মই পৰিয়াল এটা ভালকৈ চলাই আছোঁ 40-50 হাজাৰ মান টকা মই নিজৰ ৰাহি হয় আৰু বাকী আৰু আমাৰ কৰ্মচাৰী 12-15জন মান আছে সেইখিনিকো তেওঁলোকে 12-15 গৰাকী ব্যক্তিক আপুনি সংস্থাপন দিছে প্ৰায় 40-50 হাজাৰ টকা ব্যৱসায় কৰি আপুনি কৃষি কৰ্মৰে এক প্ৰকাৰ স্বাৱলম্বী হৈছে হয় এইটো সঁচাকৈ হয় আগৰ তুলনাত মই নিজকে বহুত ভাল স্বাৱলম্বী বুলি ক'ব পাৰোঁ এতিয়া ভালকৈ চলি আছোঁ আৰু আমাৰ ফাৰ্মৰ যিমানটা পৰিয়াল হ'ল এতিয়া 15 ঘৰ পৰিয়াল বহুত ভালকৈ চলি আছোঁ আমি পাছলৈকে পৰিকল্পনা আছে যে অলপকৈ বাঢ়িম এতিয়া মই এটা ভাবি আছোঁ এটা মাছৰুমৰ চিড বনোৱা যিটো মাছৰুমৰ বীজ বনাওঁ আমি স্পন লেবৰেটৰী এটা বনোৱাৰ যোজনা চলি আছে তাৰ লগতে গভৰ্ণমেণ্টৰ ফালৰ পৰাও ছাপোৰ্ট আছে তেখেতসকলে মোক কৈ আছে এটা স্পন লেবৰেটৰী বনাওক ছাবচিডি আছে তেখেতসকলে ছাপোৰ্ট কৰিব মোক তেনেকৈ প্লেনিঙত আছোঁ যিহেতু আপুনি কেইবাগৰাকীও ব্যক্তিক সংস্থাপন দিছে বহিৰাষ্ট্ৰলৈ আপুনি এই ধৰণে মাছৰুম আপুনি পঠিয়ায় এই ক্ষেত্ৰত আপোনাৰ চৰকাৰৰ সহযোগিতা বা বিভাগৰ সহযোগিতা কি ধৰণে পাইছে বহুতখিনি পাইছোঁ যে বিশেষকৈ আমাৰ কৃষি বিভাগ আমাৰ নলবাৰী কৃষি বিভাগ বা আমাৰ খানাপাৰা যিটো হৰ্টিকালচাৰ বোৰ্ড তেখেতসকলে ছাৰহঁতে বহুত উৎসাহিত নতুন আমাৰ দৰে মানুহক মানে খেতিয়কক উৎসাহ দিয়াৰ কাৰণে তেখেতসকলে ভাল স্কিমো আছে এইখিনি স্কিমখিনিও নিজে আহি আমাক ইয়াত সহযোগিতা কৰি আগবঢ়াই দিছে আৰু পাইছোঁ মই এটা চলাৰ ড্ৰায়াৰ পালোঁ আৰু কালি চৰকাৰী সুবিধাখিনি প্ৰায়খিনি পাইছোঁ আৰু আপুনি এই কথাটো প্ৰমাণ কৰি দেখুৱাইছে যে কৃষি কৰ্মেৰেও বিশেষকৈ এই ধৰণৰ মাছৰুমৰ খেতিৰো এগৰাকী ব্যক্তি স্বাৱলম্বী হোৱাৰ লগতে আন 10জনকো সংস্থাপন দিব পাৰে নিশ্চয় ভাল খেতি আজিতো মই হিচাপে মই যিখিনি আগবঢ়াইছোঁ মই ক'ব খোজোঁ যে আৰু নতুনকৈ পঢ়ি অহা ল'ৰা ছোৱালীখিনি যদি উচ্চ শিক্ষা লৈ পেলাই ভাল তথ্য লৈ পেলাই ভাল মেকানিজম কৰি পেলাই যদি তেখেতসকলে আগবাঢ়ে তেতিয়াহ'লেতো এখন আমি বিশ্ব বজাৰলৈকে লৈ যাব পাৰোঁ আজি আমি অলপকৈ আমাৰ ফাউণ্ডেশ্যনটো বনাওঁতে টাইম লাগিছে কিন্তু উঠি অহা ল'ৰা ছোৱালী তেওঁলোকেতো বহুত শিক্ষিত হ'ব তেওঁলোকে যদি ভালকৈ আগবাঢ়ে তেতিয়াহ'লে বহুত দূৰলৈকে লৈ যাব পাৰিম আমি সেইটোৱে নিশ্চয়কৈ আপোনাৰ যাত্ৰা বহুদূৰ আৰু আগবাঢ়ি যাওক আপোনাৰ এই যাত্ৰা আৰু দীঘলীয়া হওক আৰু সেই দীঘলীয়া যাত্ৰা সোনকালে আপুনি সফল হওক যদিও যাত্ৰাটো আপুনি যি আকাশ চোৱাৰ সপোন দেখিছে বিশ্ব বজাৰ লৈ যোৱাৰ সপোন দেখিছে ইতিমধ্যে আপোনাৰ চুবুৰীয়া ৰাষ্ট্ৰলৈ আপুনি ৰপ্তানিও কৰিছে হয় মই এইটো কৰি আছোঁ আৰু সপোন ডাঙৰ আছে আমি লগ লাগি কৰিব পাৰোঁ মই বহুত খেতিয়ক এইটো কথাই কওঁ আমি কম্পিটিটৰ নহয় কলাবৰেটৰ হয় লগ লাগি আমি বহুত দূৰলৈকে যাব পাৰিম হয় নিশ্চয়কৈ আপুনি যাত্ৰা যি সপোন দেখিছে সপোন আপোনাৰ সাকাৰ হওক এয়া আছিল হেমন্ত নাথ নলবাৰী বৰজাৰৰ এইগৰাকী হেমন্ত নাথে প্ৰমাণ কৰি দেখুৱাইছে যে কৃষি কৰ্মেৰে কিদৰে স্বাৱলম্বী হ'ব পাৰি কি ধৰণে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন 10জনক সংস্থাপন দিব পাৰি
সেই কথা প্ৰমাণ কৰি দেখুৱাইছে নলবাৰী বৰজাৰৰ এইগৰাকী হেমন্ত নাথে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ